মক টেষ্ট দিয়াটো যিমান ইম্পৰ্টেণ্ট এপিএছচি প্ৰিলিমছৰ কাৰণে, সিমিলাৰলি ইকুৱেল বা তাতকৈ অধিক ইম্পৰ্টেণ্ট বুলি ক'ব লাগিব মক টেষ্ট কেনেকৈ এনালাইজ কৰিব লাগে। চ' আজিৰ এই ভিডিঅ'টোত আমি ভাল ধৰণে চাম যে আমি দিয়া মক টেষ্টটো কেনেকুৱা ধৰণে আমি এনালাইজ কৰি ইয়াৰ এফেক্টিভ ইউটিলাইজেশ্যন আমি কৰিব পাৰোঁ। ফাৰ্ষ্ট অফ অল মই আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম, যদি আপোনালোকে মক টেষ্ট পাৰচেজ কৰিব বিচাৰিছে তেতিয়াহ'লে এই মক টেষ্টটো কনচিডাৰ কৰিব পাৰে। এইটো এক্সপাৰ্টৰ দ্বাৰা বনোৱা মক টেষ্ট হয়। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 11টা সেকশনাল টেষ্টৰ সহায়ত আপোনাৰ গোটেইখিনি সাবজেক্ট কভাৰ হৈ যাব যেটো এপিএসসি প্ৰিলিমছত আহে। নেক্সট হৈছে আমাৰ 3টা আসাম সেকশনৰ কাৰেন্ট এফেয়াৰ্স টেষ্ট আছে আৰু লগতে ইন্টাৰনেশনাল আৰু নেশনাল কাৰেন্ট এফেয়াৰ্সৰো দুটা টেষ্ট পাব আৰু এই সেকশনটোৰ পৰা 5টা টেষ্টৰ পৰা আপোনালোকৰ কাৰেন্ট এফেয়াৰ্সও হৈ যাব। আৰু নেক্সট হৈছে এক্সাম যেটো এনভায়ৰনমেন্ট আছে সেই এক্সাম এনভায়ৰনমেন্টৰ সিমুলেশন পোৱাৰ কাৰণে আমাৰ আছে সিমুলেশন টেষ্ট। 5টা সিমুলেশন টেষ্ট আপোনালোকে দিব পাৰিব। ইয়াত জিএস আৰু সিসেট মিলাই আপোনাৰ 10টা টেষ্ট আছে আৰু এই গোটেই টেষ্ট সিৰিজটো আপোনালোকে কেৱল মাত্ৰ 999 ৰুপিছতে পাব আৰু এইটো কেৱল মাত্ৰ লিমিটেড টাইম অফাৰ। জয়েন কৰাৰ কাৰণে আপোনালোকে এই পাৰ্টিকুলাৰ নাম্বাৰটোত আপোনালোকে হোৱাটসএপত জয়েন কৰিব পাৰে। তো আমাৰ টপিকটোত আহি যাওঁ আমি ঘূৰি, ঠিক আছে। সো আপুনি যিকোনো ধৰণৰ এটা টেষ্ট সিৰিজ জয়েন কৰিব পাৰে, আমাৰটোই জয়েন কৰিব লাগিব বুলি কথা নাই। আমাৰ টেষ্ট সিৰিজৰ যেটো কোৱালিটি এই পাৰ্টিকুলাৰ যেটো কোৱেশ্চন পেপাৰ, এই কোৱেশ্চন পেপাৰৰ পৰাই আপোনালোকে ইয়াৰ কোৱালিটিটো ভেৰিফাই কৰিব পাৰে। বাকি মই এইটো কোৱেশ্চন পেপাৰ এটা স্যাম্পল পেপাৰ হয়, মই জাস্ট আপোনালোকৰ মানে কেনেকৈ কি কৰিব লাগিব এনালাইজ কৰাৰ কাৰণে হেতুৰ কাৰণে মই স্যাম্পল পেপাৰটো লৈছো আৰু লগতে আপুনি লগে ভাগে চাব পাৰে যে ইয়াৰ কোৱালিটি কেনেকুৱা ধৰণৰ, আমি এপিএসসি ষ্টেণ্ডাৰ্ড মিট কৰিব পাৰিছো নে নাই। ঠিক আছে, আমি হোৱাতকে বেছি দেখুৱাত বিশ্বাস ৰাখো। ঠিক আছে, এইটো আপুনি নিজে চাই পিনে আপুনি নিজে জাজ কৰক যে আমাৰ কোৱালিটি কেনেকুৱা। ওকে, সো ফাৰ্স্ট অফ অল আপোনালোকে এইটো টেষ্টটো দিয়াৰ পিছত আপোনালোকে 1-2 ঘণ্টা মানৰ ব্ৰেক লৈ এনালাইজ কৰাৰ কাৰণে বহিব। এনালাইজ কৰোতে আপোনালোকে কি কৰিব, ফৰ এক্সাম্পল আপোনালোকৰ এইটো কোৱেশ্চন পেপাৰ, এই কোৱেশ্চন পেপাৰত আপোনাৰ টিক মাৰ্ক মৰা থাকিব। এনেকৈ ধৰি লওক মই এনেই মাৰ্ক কৰিছো এইটো, ঠিক আছে, ধৰি লওক এনেকৈ মাৰ্ক কৰা থাকিব, ৰাইট। সো মই 3-4টা মই এনেই মাৰ্ক কৰিলো আপোনালোকৰ কাৰণে, ৰাইট। সো এইটো এনেই মই মাৰ্ক কৰি আছো, ধৰি লওক আপুনি পঢ়ি শুনি একদম টেষ্ট দিয়াৰ সময়ত মাৰ্ক কৰিব, ঠিক আছে। সো মই 5টা কোৱেশ্চন মাৰ্ক কৰিলো, ঠিক আছে। সো এতিয়া চাওক, এইটোতো আগৰ আপুনি যেতিয়া টেষ্ট দিব তেতিয়াই মাৰ্ক কৰা থাকিব। সো ফাৰ্স্ট অফ অল আপুনি এনালাইজ কৰোতে কি কৰিব, ফাৰ্স্ট এটা বস্তু কৰি ল'ব যে এইটো আপোনাৰ কোৱেশ্চনটো কিহৰ হয়, ঠিক আছে, কোনটো সাবজেক্টৰ হয়, মানে এইটো আইআৰৰ হয়। আৰু এই কোৱেশ্চনটো ফৰ এক্সাম্পল আপুনি আনসাৰ কিৰ লগত মেচ কৰোতে আপুনি পাইছে যে আপুনি যেটো আনসাৰ দিছে সেইটো কাৰেক্ট হৈছে, হেনেকে ৰাইট চিন দিলে, ঠিক আছে। তাৰ পিছত এইটো ফৰ এক্সাম্পল আপোনাৰ ৰং হৈছে আৰু এইটো কোৱেশ্চন আপোনালোকে সেন্সাস বা এইটো কাৰেন্ট এফেয়াৰ্সৰ পৰা আহিছে, এইটো কাৰণে আপুনি কাৰেন্ট এফেয়াৰ্সৰ এইটো দিছে, ঠিক আছে। তাৰ পিছত ধৰি লওক এইটো আপোনাৰ ক'ব পাৰে যে ইকোনমিৰ কোৱেশ্চন হয়, ঠিক আছে, এইটো কোৱেশ্চন আপুনি ৰাইট কৰিছে। এনেই মই আপোনালোকৰ এটা মানে এসেসমেন্টৰ কাৰণে মই কৰিছো, কিহৰ কাৰণে কৰিছো আপোনালোকে আগলৈ গম পাব, ঠিক আছে। এইটো কোৱেশ্চন আমাৰ এইটো ৰাইস এক্সপোৰ্ট, এইটো এগ্ৰিকালচাৰৰ পৰা ক'ব পাৰো আমি, বা ইকোনমিটো ক্লাসিফাই কৰিব পাৰে আপোনাৰ ইচ্ছা। এইটো কোৱেশ্চনো আপুনি ৰাইট কৰিছে ফৰ এক্সাম্পল, ঠিক আছে। আৰু 5 নম্বৰ যেটো কোৱেশ্চন আছে, 5 নম্বৰ কোৱেশ্চনটো আপোনাৰ এইটো কাল্টিভেশ্যন কন্ডিশন অফ ৰাইস, এইটো আপোনাৰ ধৰি লওক এইটো আপুনি ৰং কৰিছে, এইটো আপোনাৰ এগ্ৰিকালচাৰৰ ওপৰত হয়, ঠিক আছে। সো এনেকুৱা ধৰণে আমি গোটেই 100টা কোৱেশ্চন কৰিব লাগিব, ঠিক আছে। ইয়াত টাইম যাব, প্ৰথম বহুত টাইম যাব পাৰে, বাট এবাৰ টাইম যোৱাৰ পিছত কিন্তু আপোনালোকৰ টাইম কম লাগিব, ঠিক আছে, পিছত গৈ পিনে, ঠিক আছে। আৰু এই টাইম দিয়াটো বহুত ইম্পৰ্টেন্ট। ওকে, মক টেষ্ট দিওতে 2 ঘণ্টা লাগিব, কিন্তু এনালাইজ কৰোতে 4-5 ঘণ্টা লাগিব পাৰে। ইটস ওকে, তেতিয়াহে আপুনি গম পাব, ঠিক আছে। তাৰ পিছত আপোনালোকে কি কৰিব পাৰে, এই এক্সেল শিটত আহিব পাৰে। এক্সেল শিটটো আপোনালোকে নিজে ক্ৰিয়েট কৰিব পাৰে, একদম সিম্পল ধৰণে মই বনাইছো এক্সেল শিটটো, মই আপোনালোকক দেখুৱাম। ইয়াত কোৱেশ্চন নাম্বাৰটো দিয়া আছে, ঠিক আছে। ইয়াত টোটেল 100টা কোৱেশ্চন হ'ব অবিয়াসলি, ঠিক আছে। তাৰ পিছত আপোনালোকৰ ষ্টেটাস মানে হৈছে যে ষ্টেটাস 3 ধৰণৰ ষ্টেটাস হ'ব পাৰে। এটা হ'ল ৰাইট, ঠিক আছে, ৰাইট এটা ষ্টেটাস হ'ব পাৰে, মই এইটো জুম কৰি লওঁ অলপ, ঠিক আছে। ৰাইট এটা ষ্টেটাস হ'ব পাৰে, তাৰ পিছত এটা ৰং ষ্টেটাস হ'ব পাৰে আৰু লেফট হ'ব পাৰে, মানে এটা কোৱেশ্চন ৰাইট হ'ব পাৰে, নহলে আপোনাৰ ৰং হ'ব পাৰে, নহলে আপুনি কোৱেশ্চনটো এৰি দিব পাৰে। হেতুৱে ইয়াত লিখিব, যদি 1 নম্বৰ কোৱেশ্চন আপুনি ধৰি লওক ৰাইট কৰিছে, ঠিক আছে, সেই মানে সেই পিডিএফটোৰ পৰা বা আপুনি যদি ফিজিক্যালি প্ৰিন্ট আউট কৰি লয় তেতিয়াহ'লে ভাল কথা। তো তাৰ সেই প্ৰিন্ট আউটটো চাই পিনে আপুনি ৰাইট ৰং হেনেকে দি থাকিব। ফৰ এক্সাম্পল দুটা কোৱেশ্চন ৰাইট কৰিছে, তাৰপিছত কোৱেশ্চনটো ৰং কৰিছে, ঠিক আছে, তাৰপিছত আকৌ ৰাইট কৰিছে, আৰ মাৰি দিলে এতিয়া আহি যাব, তাৰপিছত এইটো ৰং কৰিছে, এনেই মই লিখি লৈছো আৰু, ঠিক আছে। আৰু তাৰপিছত আপুনি ইয়াতে লিখিলে, ফৰ এক্সাম্পল ৰাইট কিহৰ কাৰণে কৰিছিলে, হোৱাট ইজ দ্য ৰিজন, ঠিক আছে। ৰাইট কৰাৰ ৰিজন মই আপোনালোকৰ কাৰণে ক্লাসিফাই কৰিছো, এইকেইটা ৰাইট কৰাৰ ৰিজন হয়, ঠিক আছে। সো এনেকুৱা ধৰণে আপুনি ক'ব পাৰে যে ৰাইট ফুল নলেজ থকাৰ কাৰণে আপোনাৰ কোৱেশ্চনটো ৰাইট হৈছে, হ'ব পাৰে, ঠিক আছে। তাৰপিছত আপুনি ৰাইট গেছিং কৰিছে, কেলকুলেটিভ আপোনালোকে গেছিং কৰিব পাৰে, সেইটো মই আপোনালোকক ইউটিউবতে শিকাইছো। আমাৰ
APSC CCৰ PYQ লৈ পিনে কেনেকৈ আমি লজিকেলি গেছ কৰিব পাৰোঁ সেইটো শিকাইছোঁ যদি আপোনালোকে এই ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে বহুত ডাঙৰ বস্তু এটা মিছ কৰি আছে তো ডেটছ ৱাই আপোনালোকে এই ইউটিউব চেনেলৰে আপোনাৰ প্লেলিষ্টত গৈ পিনে সেই ইউটিউবত আপোনাৰ APSC CCৰ প্ৰিলিমছৰ PYQ চিৰিজ আপোনালোকে চাব পাৰে ঠিক আছে চ' তাত গেছিং কেনেকৈ কৰিব লাগে কেলকুলেটিভ গেছিং কি কৰিব লাগে ট্ৰিক্স কেনেকৈ লগাব লাগে সেইখিনি মই দেখুৱাইছোঁ তাত ঠিক আছে তাৰপিছত আপোনাৰ এলিমিনেশ্যন কৰি পিনে আপুনি ধৰি লওক ৰাইট কৰিছে ঠিক আছে হ'ব পাৰে এলিমিনেশ্যন টেকনিক ইউজ কৰি দেন ব্লাইণ্ড মাৰ্কিং কৰি পিনেও ৰাইট কৰিব পাৰে মন গৈছে মোৰ গাট ফিলিং আহিছে যে এইটো হ'ব পাৰে এনেকৈ মাৰ্ক কৰিব পাৰে আপুনি চাব কিমান শুদ্ধ হয় ভুল হয় সেইটো কিন্তু পৰীক্ষা হলত নকৰিব পৰীক্ষা হলত কৰাৰ আগতে আপুনি মক টেষ্টত টেষ্ট কৰি চাব লাগিব বস্তুটো ঠিক আছে কমন চেন্স ইউজ কৰি পিনে আমি কুৱেশ্যনটো ৰাইট কৰিছোঁ দেন কিবা বেলেগ ৰিজনৰ কাৰণে আপুনি কুৱেশ্যনটো ৰাইট কৰিছে ঠিক আছে চ' সেইটো হ'ব পাৰে বা আদাৰ কিবা ৰিজন হ'ব পাৰে সেইটোক আপুনি এডো কৰিব পাৰে ঠিক আছে এইটো মই জাষ্ট এটা মই বেছিক আইডিয়া দিব বিচাৰিছোঁ সেইটোৰ কাৰণে এটা বেছিক লিষ্ট হয় এইটো ঠিক আছে ইয়াত আপুনি আৰু কিছুমান ৰিজন আপুনি মক টেষ্ট দিওঁতে আইডেণ্টিফাই কৰি পিনে এইটো লিষ্ট আপডেট কৰিব পাৰে ঠিক আছে তাৰপিছত চাওক ইয়াত আপুনি ধৰি লওক এইটো কুৱেশ্যন ৰাইট কৰিছে ফুল নলেজৰ কাৰণে ৰাইট কৰিছে ঠিক আছে ইয়াৰ পৰাই মই কপি কৰিলোঁ ঠিক আছে ফুল নলেজৰ কাৰণে ৰাইট কৰিছে তাৰপিছত এইটো কুৱেশ্যন আপুনি ধৰি লওক ৰাইট গেছ কৰিছে তো এনেকুৱা ধৰণে আপুনি ইয়াত লিখিব ঠিক আছে তাৰপিছত এইটো কুৱেশ্যন ৰং কৰিছে ৰং কিহৰ কাৰণে কৰিব পাৰে চিলি মিষ্টেক হৈছে আপোনাৰ হ'ব পাৰে ধৰি লওক ইনকাৰেক্ট দেখা নাই কাৰেক্ট দেখা নাই বা আপুনি কিবা চিলি মিষ্টেক হৈছে আৰু আপোনাৰ ঠিক আছে তাৰপিছত আপোনাৰ ৰিভিজন হোৱা নাই সেইটোৰ কাৰণে ৰং হৈ গৈছে ঠিক আছে এইটো হ'ব পাৰে তাৰপিছত আপোনাৰ লেছ নলেজ ঠিক আছে মানে সেই পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত আপোনাৰ নলেজটো আছে কিন্তু সিমানটো নলেজ নাই যিটোৰ পৰা আপুনি ৰাইট কৰি দিব সেইকাৰণে ৰং হৈ গৈছে এনেকুৱা হ'ব পাৰে আৰু এটা বস্তু আছে আপোনাৰ লেফ্টত মই লিখিছোঁ নো নলেজ ঠিক আছে নো নলেজ মানে সেইটো টপিকৰ ওপৰত কোনো নলেজে নাই লেছ নলেজ আৰু নো নলেজৰ মাজত পাৰ্থক্য আছে চ' আপোনাৰ নো নলেজত আপোনাৰ একো নলেজে নাই লেছ নলেজত মানে সিমানটো লেভেলৰ নলেজ নাই সেই পাৰ্টিকুলাৰ টপিকটোতো জানে কিন্তু সিমানটো লেভেলৰ নলেজ নাই চ' আপুনি ভাবিছে চাগে ইমানখিনি আমি কেনেকৈ ক্লাছিফাই কৰিব পাৰিছোঁ দিছ ইজ দ্য এক্সপিৰিয়েঞ্চ আৰু মই বহুতখিনি ষ্টুডেণ্টৰ লগত কথা পাতোঁ মেণ্টৰশ্বিপ প্ৰভাইড কৰোঁ তো তাৰ পৰাও মই এই ৰিজনখিনি ক্লাছিফাই কৰিছোঁ ইয়াতকৈ বেছিও ৰিজন হ'ব পাৰে বাট মেক্সিমাম আমাৰ ইয়াতে আহি যায় ঠিক আছে অ'কে তাৰপিছত ৰং গেছ কৰিছে ঠিক আছে ৰং গেছৰ কাৰণে এতিয়া ৰাইট গেছ কৰিব বুলি কথা নাই ৰং গেছো কৰিব পাৰে ঠিক আছে ৰং গেছ কৰিছে তাৰ কাৰণে হ'ব পাৰে ব্লাইণ্ড মাৰ্কিং কৰি পিনে ৰং কৰি দিব পাৰে আপুনি সাইকোলজিকেল কিবা ৰিজনৰ কাৰণে আপোনাৰ ৰং হ'ব পাৰে ঠিক আছে তো ফৰ এক্সাম্পল সাইকোলজিকেল ৰিজন এনেকুৱা ধৰণৰ যে আপুনি কুৱেশ্যনটো মিছৰিড কৰিছে কিবা কাৰণে ঠিক আছে কুৱেশ্যন মিছৰিড কৰাৰ কাৰণেও মই লিখিছোঁ বাট কুৱেশ্যনটো আপুনি মিছৰিড কৰিছে পঢ়িছে এটা বা ভাবিছে এটা বেলেগ ধৰণে ভাবিছে যিটো কমপ্লেক্স ধৰণে ভাবিছে সেইবোৰ আপুনি সাইকোলজিকেল ৰিজনৰ কাৰণে ৰং কৰিছে আপুনি মানে সেইটো ক্লাছিফাই কৰিব পাৰে ঠিক আছে কিবা কুৱেশ্যন মিছৰিড কৰিছে ধৰি লওক কাৰেক্ট ইনকাৰেক্ট সেনেকুৱা হৈছে বা আদাৰ কিবা ৰিজন হ'ব পাৰে ৰাইট তাৰপিছত চব কুৱেশ্যন এটা এৰাৰ কাৰণ কি হ'ব পাৰে ঠিক আছে নো নলেজ হ'ব পাৰে ঠিক আছে সেইটোৰ কাৰণে এৰিছে বা আপোনাৰ নিগেটিভ মাৰ্কিঙৰ কাৰণে ফিয়াৰ আছে তো সেইটোৰ কাৰণে আপুনি কুৱেশ্যনটো এৰি দিছে ঠিক আছে বা নলেজ নাই সিমানটো লেভেলৰ নলেজ নাই তো সেইটোৰ কাৰণেও এৰি দিব পাৰে আপুনি ৰিস্ক নলৈছে ধৰি লওক ঠিক আছে তাৰপিছত আপোনাৰ ধৰি লওক আপোনাৰ নো ৰিভিজন ঠিক আছে ৰিভিজন হোৱা নাই তাৰপিছত আপোনাৰ এনেকুৱা হ'ব পাৰে যে কুৱেশ্যন পেপাৰত মাৰ্ক কৰিছে কিন্তু OMR শ্বীটত মাৰ্ক কৰা নাই হ'ব পাৰে এনেকুৱা ধৰণৰ চাব আপুনি তাৰপিছত আপোনাৰ ধৰি লওক মানে কুৱেশ্যনটো কৰাৰ কাৰণে টাইমে নাপালে এনেকুৱাও হ'ব পাৰে ঠিক আছে আপোনাৰ টাইম শেষ হৈ গৈছে তাৰপিছত আপোনাৰ আদাৰ ৰিজন হ'ব পাৰে এনেকুৱা ধৰণৰ কথা আৰু লগতে আপোনাৰ ইয়াত ছাবজেক্টবোৰ লিখা আছে ছাবজেক্টবোৰ পঢ়ি পিনে মই টাইম ৱেষ্ট নকৰোঁ আপোনালোকে জানে APSC প্ৰিলিমছত কি ছাবজেক্ট আহে এইটো এনেকৈ আপুনি কি কৰিব ফিল কৰিব বস্তুটো ঠিক আছে এইটো মই এনেই ফিল কৰি দিছোঁ আপোনালোকৰ কাৰণে ঠিক আছে তাৰপিছত এইটো ৰাইট হৈছে ধৰি লওক কমন চেন্স ইউজ কৰি পিনে ৰাইট কৰিছে এইটো ৰং কৰিছে ৰিভিজন নোহোৱাৰ কাৰণে ৰং কৰিছে কিবা এৰি দিছে ফৰ এক্সাম্পল এনেকৈ লেফ্ট বুলিও লিখি ল'ব ঠিক আছে এনেকুৱা ধৰণে আপুনি এই গোটেই 100টা কুৱেশ্যন ফিল কৰিব অবভিয়াছলি তাত টাইম যাব ঠিক আছে বাট টাইম গ'লেহে আপোনাৰ মেইন কামটো হ'ব ঠিক আছে ইয়াত ছাবজেক্টত এনেই মই এনে ছাবজেক্ট পুট কৰি আছোঁ এনেকৈ পুট কৰিব ঠিক আছে মই পুট কৰি সময় নষ্ট নকৰোঁ চাগে ৰাইট চ' এনেকুৱা ধৰণে গোটেই আপুনি 100টা কুৱেশ্যনক পুট কৰিলে পুট কৰাৰ পিছত আপোনালোকৰ কি হ'ব যে এনালাইজ কৰিব পাৰিব কেনেকৈ এনালাইজ কৰিব সেইটোৰ কাৰণে মই এটা চেম্পল ডাটা লৈছোঁ ঠিক আছে এইটো চিটতে মই এটা চেম্পল ডাটা আপোনালোকৰ কাৰণে ৰাখি থৈছোঁ চ' এনেকুৱা ধৰণৰ আপোনাৰ শ্বিটটো দেখিব লাষ্টত আপুনি যেতিয়া গোটেই ডাটাখিনি পুট কৰি দিব নহয় এনেকুৱা ধৰণৰ দেখিবলৈ হ'ব তাৰপিছত আপুনি কি কৰিব ধৰি লওক মই এটা নতুন শ্বিট এড কৰি লৈছোঁ যাতে আপোনালোকৰ সুবিধা হয় এনেকৈ শ্বিটৰ নামটোও দিব পাৰে আপুনি সুচিত্ৰা ICSৰে টেষ্ট দিছে ফৰ এক্সাম্পল সুচিত্ৰা ICSৰ টেষ্ট নাম্বাৰ 1 ঠিক আছে চ' এনেকৈ আপুনি কি কৰিব মই এইটো এনেই কপি কৰি লৈছোঁ যাতে এইখিনি কিন্তু আপুনি নিজে ফিল কৰিব লাগিব ঠিক আছে ইয়াতে আপুনি নিজে ফিল কৰিলে সেইখিনি বুজিয়ে পাইছে চাগে অ'কে চ' তাৰপিছত আপুনি এই ডাটাটোৰ পৰা পাইভট চাৰ্ট এটা বনাব পাইভট চাৰ্ট বনোৱা একেবাৰে ইনচাৰ্ট টেবত যাব আৰু পাইভট ক্লিক কৰিব আৰু
আপোনাৰ এটা আপুনি কি কৰিব যে নিউ ৱৰ্কশীট নহয় এক্সিষ্টিং ৱৰ্কশীটতে কৰি ল'ব ইয়াতে কৰি ল'ব আৰু এইটো ক'ৰবাত মানে পাইভট চাৰ্টটো ক'ত হ'ব সেইটো চিলেক্ট কৰিব লাগিব এই ধৰত মই পাইভট চাৰ্টটো ওলাব বিচাৰিছোঁ তো সেনেকৈ মই চিলেক্ট কৰি ল'লোঁ অ'কে টিপি দিলোঁ ঠিক আছে তাৰপিছত চাওক এতিয়া কি হ'ব প্ৰথম কথা হ'ল যে আপুনি কিমানটা কুৱেশ্যন ৰাইট কৰিছে কিমানটা কুৱেশ্যন ৰং কৰিছে সেইটো চাব পাৰে ইয়াত আপুনি দেখিবলৈ পাইছে যে মই কুৱেশ্যনটো ক্লিক কৰি দিছোঁ আৰু কিবা মানে 5050টা মান আহিছে এনেকুৱাটো কোনো কথা নহয় জাষ্ট ভেলুটো গৈ পিনে চেঞ্জ কৰি দিব কাউণ্ট কৰাই দিব সেইটোৰ কাৰণে আপুনি 100টা কুৱেশ্যন হৈ গ'ল তাৰপিছত আপুনি ষ্টেটাছত গৈ পিনে চাওক দেখি পাইছে আপোনাৰ কিমানটা কুৱেশ্যন লেফ্ট আপোনাৰ কিমানটা কুৱেশ্যন ৰাইট কিমানটা কুৱেশ্যন ৰং একে ক্লিকতে আহি গৈছে ঠিক আছে ইয়াৰ পৰা আপুনি বেছিক কি কৰিব পাৰে কেলকুলেশ্যন কৰি ল'ব পাৰে যে কিমানটা কুৱেশ্যন আপোনাৰ মানে কিমান মাৰ্কছ পাইছে ঠিক আছে কিমান মাৰ্কছ পাইছে সেইটো কেলকুলেট কৰাৰ কাৰণে আমি কেলকুলেটাৰটো মই লৈ লৈছোঁ কেলকুলেট কৰাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে ফৰ এক্সাম্পল আপোনাৰ লেফ্টৰ কাৰণেতো একো মাৰ্কছ নাপায় 59টা কুৱেশ্যন আপোনাৰ হৈছে ঠিক আছে তাত 2 মাৰ্কছকে পাব আৰু সেনেকৈ কি হ'ব আপোনাৰ 2 মাৰ্ককে আপোনাৰ 118 আপুনি পাব ঠিক আছে আৰু কিন্তু 21টা যে ভুলো হৈছে তো সেইটোও আপুনি কেলকুলেট কৰিব লাগিব 21 × 0.5 ঠিক আছে তো সেনেকৈ আপোনাৰ মোটামুটি 0.5কে আপোনাৰ মাইনাছ হ'ব আৰু লগতে আপোনাৰ সেনেকৈ হৈ যাব 10.5 ঠিক আছে চ' আপোনাৰ 118ৰ পৰা আপুনি 10.5 মাইনাছ কৰিব ঠিক আছে তো সেনেকৈ আপোনাৰ স্ক'ৰ হৈ যাব 103 ভাল স্ক'ৰ হয় ঠিক আছে চ' এনেকুৱা ধৰণে আপুনি মানে স্ক'ৰটো কেলকুলেট কৰিব পাৰে বাট মানে এইটো কেৱল মাত্ৰ স্ক'ৰ কেলকুলেট কৰাৰ কাৰণে নাছিলে সেইটো বহুত এডভান্স লেভেলৰ মানে মই এনালাইজ কৰি দেখুৱাব বিচাৰিম যিটো আপোনালোকে নতুন বস্তু পাব সেইটো ক'তো নাপায় ঠিক আছে আপুনি প্ৰেক্টিকেল নলেজ ইয়াত পাব আৰু সুচিত্ৰা ICS প্ৰেক্টিকেল নলেজ দিয়াৰ কাৰণে জনাজাত ঠিক আছে চ' চাওঁ কেনেকুৱা ধৰণৰ কি প্ৰেক্টিকেল নলেজৰ কথা কৈছোঁ মই এতিয়া 1 নম্বৰ কথা যে আমি জানিব লাগিব ন স্পেচিয়েলি আমি কিহৰ কাৰণে ৰং কৰি আছোঁ বা কিহৰ কাৰণে আমি কুৱেশ্যনবোৰ এৰি গৈ আছোঁ সেইটোৰ কাৰণে আমি ৰিজনটোক আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে আমি গম পাই যাম চাওক আমি কুৱেশ্যনবোৰ এৰি আছোঁ আমাৰ ওচৰত 18টা কুৱেশ্যনত আমাৰ নলেজ নাছিলে ঠিক আছে 2টা কুৱেশ্যন বাৰু আমাৰ কি হৈছে নো ৰিভিজনৰ কাৰণে হৈছে আৰু ৰং কিহৰ কাৰণে হৈছে ফৰ এক্সাম্পল ৰং আপোনাৰ নো ৰিভিজনৰ কাৰণে 3টা ৰং হৈছে আৰু ৰং গেছৰ কাৰণে 18টা ৰং হৈছে কিন্তু আমি ৰাইট গেছৰ কাৰণে 28টা আমি কাৰেক্ট কৰিব পাৰিছোঁ ঠিক আছে চ' আমি চাই ল'ম যে আমাৰ একুৰেচি গেছ কৰাৰ সময়ত একুৰেচি কিমান 28টা কুৱেশ্যনত আমি 2 মাৰ্কছকে পাম ৰাইট কৰাৰ কাৰণে তো সেনেকৈ 56 মাৰ্কছ আমি ইয়াত পাই যাম ঠিক আছে আৰু কিন্তু ইয়াত আমি ৰং গেছৰ কাৰণে কিন্তু 18টা আমাৰ কি হৈছে ৰং গেছ হৈছে 18টা আমাৰ 0.5 মাইনাছ হ'ব ঠিক আছে এনেকৈ 9 মাৰ্কছ মাইনাছ হৈ যাব ঠিক আছে চ' এনেকৈ আমি যদি 9 মাৰ্কছো মাইনাছ হয় দেন অলছোটো আমাৰ নেট পজিটিভ আহি আছে ন গেছ কৰাত তো গেছ কৰাত লাভ আছে আমাৰ 56 মাইনাছ আমাৰ যদি 9 হয় তেতিয়াহ'লেও আমি 57 নম্বৰৰ এটা নেট পজিটিভ মাৰ্কিং পাই আছোঁ যিটো গেছিঙত মই শিকাওঁ ঠিক আছে চ' সেইটোত লাভ আছে মানে ঠিক আছে তো আমি কেলকুলেটিভ ধৰণে গেছ কৰিব লাগে প্ৰত্যেকটা কুৱেশ্যন নহয় কেলকুলেটিভ ধৰণে গেছ কৰিলে হ'ব এইটোতো এটা আমি কথা গম পালোঁ তাৰপিছত আপুনি সেনেকৈ এনালাইজ কৰিব পাৰে তাৰপিছত আৰু এনালাইজ কৰিব পাৰে যে কোনটো ছাবজেক্টৰ পৰা আপোনাৰ ভুল হৈ গৈ আছে ঠিক আছে বা এতিয়া ছেকশ্যনেল টেষ্ট যেতিয়া দিব তেতিয়া আপুনি কি কৰিব পাৰে চেপ্টাৰ লিখিব পাৰে ছাবজেক্টৰ জেগাত কি কৰি ল'ব পাৰে চেপ্টাৰ লিখি ল'ব পাৰে তো তেতিয়া গম পাব যে কোনটো চেপ্টাৰত আপোনাৰ উইকনেছ আছে কোনটো ছাবজেক্টত ফুল লেন্থ টেষ্টৰ সময়ত আপুনি গম পাব পাৰে কোনটো ছাবজেক্টত আপোনাৰ উইকনেছ আছে তো সেইটো ছাবজেক্ট ভাল ধৰণে ৰিভাইজ কৰিব পাৰিব এইটো ছাবজেক্ট মই এনে ক্লিক কৰি দেখুৱাইছোঁ আপোনালোকক এইটো চাওক ছাবজেক্টবোৰ মই ক্লিক কৰাৰ লগে লগে আহি গৈছে আৰু ইয়াত লাৰ্জেষ্ট টু স্মলেষ্ট কৰি দিব ঠিক আছে ইয়াত ৰাইট ক্লিক কৰি পিনে শ্বৰ্টত গৈ পিনে লাৰ্জেষ্ট টু স্মলেষ্ট কৰিলে আপুনি গম পাব আচ্ছা আপোনাৰ কালচাৰ যিটো ছেকশ্যন আছে তাৰ পৰা কোনো নলেজ নাই মানে ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ আপোনাৰ অলপ নলেজ কম আছে সায়েন্স এণ্ড টেকৰ নলেজ কম আছে সেনেকুৱা ধৰণে আপুনি চাব পাৰে আৰু ৰাইট ক'ৰ পৰা হৈছে আপোনালোকে দেখিবলৈ পাইছে মেপিং ছেকশ্যন আপোনাৰ ষ্ট্ৰং আছে মানে ঠিক আছে এলিমিনেশ্যন কৰি মেপিং ছেকশ্যনৰ পৰা কৰিছে ফুল নলেজ পলিটিত আছে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ আপুনি এনালাইচিছ এই পাৰ্টিকুলাৰ এক্সেল শ্বীটৰ পাইভট চাৰ্টৰ সহায়ত কৰি ল'ব পাৰে ঠিক আছে আৰু সেনেকৈ আপোনাৰ যিটো প্ৰিপাৰেশ্যন আছে সেই প্ৰিপাৰেশ্যনটো পুৰা ভাল কৰি দিব পাৰে ঠিক আছে চ' দিছ ইজ দ্য থিং যিটো আপোনালোকে অবভিয়াছলি ইমানটোলৈকে যদি চাই আছে নতুন বস্তু পাইছে মই গম পাইছোঁ ঠিক আছে আৰু সুচিত্ৰা ICSৰ যিটো চেনেল আছে সেইটোৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে যে হয় এনেকুৱা ধৰণৰ ভিডিঅ' আমি আৰু বিচাৰোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ আৰু লাগে ঠিক আছে তো সেনেকৈ কি হ'ব মোৰ এটা মটিভেশ্যন থাকিব ঠিক আছে লাইক এটা কৰি দিব কাৰোবাক যদি চিনি পায় শ্বেয়াৰ কৰি দিব সেইটোৱে মোৰ দৰকাৰ ঠিক আছে বাকী আপোনালোকে যদি ভাবিছে যে নহয় গাইডেন্স লাগে ঠিক আছে এনেকুৱা ধৰণে আমি স্মাৰ্টলি পঢ়িব লাগে তেতিয়াহ'লে আমাৰ কোৰ্চেছো এভেইলেবল আছে টেষ্ট চিৰিজটোতো ল'বই পাৰে বাট আমি বহুতখিনি কোৰ্চেছটো এনেই আমি মানে 999তে দি আছোঁ ঠিক আছে কিন্তু প্ৰিলিমছৰ যিটো ষ্টাডি মেটেৰিয়েল আছে সেইটো মানে ইলেক্ট্ৰনিক ফৰ্মেট PDF ফৰ্মেটত কেৱল 998ত পাব যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে মানে ভিডিঅ' প্লাছ আপোনাৰ যিটো PDF সেইটো আপুনি 999 ৰুপিছত পাব আছাম ছেকশ্যন যদি ল'ব বিচাৰে ইয়াতো ভিডিঅ' প্লাছ আপোনাৰ PDF সেইটো 999 ৰুপিছত পাব আৰু গোটেইখিনি একেলগে যদি বিচাৰে তেতিয়াহ'লে আমাৰ প্ৰিলিমছ ক্ৰেছ কোৰ্চ আছে সেইটোও ল'ব পাৰে বা ফাউণ্ডেশ্যন কোৰ্চ আছে যদি 2027ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে ঠিক আছে চ' দিছ ইজ ইট আজি আমি ইমানটোতে ৰাখিম অ'কে বাকী আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে ভিডিঅ'টো কেনেকুৱা ধৰণে মানে কি পাইছে ফিডবেকটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ ছ' মাছ গুড নাইট